নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে এটা বিতৰ্কিত খবৰ আৰু খবৰ ওলাইছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত। আমাৰ ভাৰত চৰকাৰে কৈছে যে ভাৰতেও এতিয়া নিজা আৰ্টিফিচিয়েল ইন্টেলিজেন্স প্ৰস্তুত কৰিব। বৰ্তমান সময়ত আমাৰ পৃথিৱীত বহুতো এআই কোম্পানী আছে। এক্সৰ আছে গ্ৰক নামেৰে, তাৰ পাছত ইফালে ফেচবুকৰ আছে মেটা নামেৰে। এনেকুৱা বহুতো বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স আছে, যেনেকৈ নেকি আপোনাৰ ChatGPT আছে, যেনেকৈ নেকি DeepSeek AI আছে। তো AI আমি ব্যৱহাৰ কৰোঁ কিয়? যেতিয়া আমাক কিবা এটা প্ৰশ্নৰ উত্তৰ লাগে তেতিয়া আমি AI খুধু আৰু AI সেই প্ৰশ্নটোৰ উত্তৰ দিয়ে। আৰু বৰ্তমান সময়ত আটাইতকৈ বেছি বুদ্ধিয়কেই হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স। মানুহতকৈও হেনো হাজাৰ গুণে বুদ্ধিয়ক আৰ্টিফিচিয়েল ইন্টেলিজেন্স। যিখিনি কথা যিখিনি নেকি বস্তু আমি মানুহে আয়ত্ত কৰিব নোৱাৰো, সেই বস্তুখিনি খুব কম সময়ৰ ভিতৰতে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আয়ত্ত কৰিব পাৰে। বহু লোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক সুধিছিলে RSSৰ বিষয়ে, বিজেপিৰ বিষয়ে বহু লোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক সুধিছিলে। আৰু হেয়া সুধিছিলে এক্স কোম্পানীৰ গ্ৰক নামৰ এটা আৰ্টিফিচিয়েল ইন্টেলিজেন্সক। আৰু তেতিয়া RSSৰ সম্পৰ্কে কি কৈছে আপোনালোকে শুনিলে আচৰিত হ'ব। গ্ৰক নামৰ কোম্পানীটোৱে, গ্ৰক নামৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সটোৱে কৈছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত RSSৰ ভূমিকা কম বা একেবাৰেই নাছিল বুলি কৈছে। তেওঁলোকৰ প্ৰতিষ্ঠাপকজনে ব্যক্তিগতভাৱে কিছু প্ৰতিবাদত যোগদান কৰিছিল যদিও RSS সংগঠন হিচাপে এই যি নেকি আমাৰ স্বাধীনতা আন্দোলন আছিলে, সেই স্বাধীনতা আন্দোলনত তেওঁলোকে কোনো ধৰণৰ অংশ লোৱা নাছিলে বুলি জনাইছে। তাৰ পৰিৱৰ্তে হিন্দু ভাৰতীয়বাদৰ উপৰিও গুৰুত্ব আৰোপ কৰে। তো তেওঁলোকে মানে স্বাধীনতা সংগ্ৰামৰ পৰিৱৰ্তে হিন্দুত্ববাদীৰ ওপৰতহে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে বুলি জনাইছে। এই কথা কৈছে এক্স কোম্পানীৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স গ্ৰকে। আৰু এই বাতৰি যেতিয়া নেকি প্ৰচাৰ হ'ল তেতিয়া গোটেই ভাৰতবৰ্ষতে এক বিশেষ খলকনিৰ সৃষ্টি হ'ল। কাৰণ মানুহে ভাবি আছে কি আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্সে উত্তৰ দি দিছে কি। এতিয়া এই উত্তৰটো সঁচা মিছা এই সম্পৰ্কত আপোনালোকক মই ইয়াতে প্ৰমাণীকৰণ কৰিবলৈ অহা নাই, কিন্তু গ্ৰক নামৰ যিটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স আছিলে, তো সেই আৰ্টিফিচিয়েল ইন্টেলিজেন্সেনো RSSৰ সম্পৰ্কে কি কয় সেই সম্পৰ্কে আপোনালোকক জনাইছো। ভুল শুদ্ধ সেইটো আপোনালোকে নিজেই বিচাৰ কৰিব। তো তাৰ পাছতেই দিলীপ শইকীয়া ডাঙৰীয়াদেৱে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক চেলেঞ্জ কৰিছে। অকল গ্ৰককে নহয়, আমাৰ ভাৰতবৰ্ষত যিমান কেইটা আৰ্টিফিচিয়েল ইন্টেলিজেন্স আছে সকলোকে চেলেঞ্জ কৰিছে আৰু কৈছে যে RSS সদায় স্বাধীনতা সংগ্ৰামৰ সৈতে কাৰ্যকৰী আছিলে, স্বাধীনতা সংগ্ৰামৰ সৈতে RSS সম্পূৰ্ণৰূপে জড়িত আছিলে বুলি তেখেতে চেলেঞ্জ কৰিছে। যিটো সময়ত ভাৰতে কৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স নিজে প্ৰস্তুত কৰিব, সেই সময়ত আকৌ বিজেপিৰ মানুহে AIক চেলেঞ্জ কৰে যে AIয়ে ভুল তথ্য প্ৰকাশ কৰে বুলি। এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট এটা কৰি জনাব। মই আপোনালোকক যিখন নেকি ডিসপ্লে দেখালোঁ গ্ৰকৰ যিটো টুইট আছিলে, সেইটো অৱশ্যে ইংলিছতে দিছিলে, মই অসমীয়ালৈ অনুবাদ কৰি দিছোঁ আপোনালোকে বুজিবলৈ ভাল হোৱাকৈ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম, অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰৰ ওপৰত। অসম, অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰৰ সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে এতিয়া কেন্দ্ৰ চৰকাৰক 3 মাহৰ সময় বান্ধি দিছে। তেওঁলোকক 3 মাহ সময় দিছে উচ্চতম ন্যায়ালয়ে আৰু কৈছে তোমালোকে এই 3 মাহ সময়ৰ ভিতৰত অসম, অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰৰ সীমা নিৰ্ধাৰণ কৰিব লাগিব যে ক'ৰ পৰা ক'লৈকে তেওঁলোকৰ ৰাজ্যখন পৰে। কিয়নো আমি প্ৰায় সময়ত দেখা পাই থাকোঁ এইফালে নাগালেণ্ডৰ সৈতে আৰু এইফালে অৰুণাচল প্ৰদেশৰ সৈতে আমাৰ অসমৰ যিসকল নেকি সীমামূৰীয়া মানুহ, তো তেওঁলোকৰ প্ৰায় সময়তেই কাজিয়া পচাল হৈ থাকে। কাজিয়া পচাল হয় সীমাক লৈ। অৰুণাচলৰ মানুহে এইফালে ঠেলি আহে, অসমৰ মানুহে কয় নহয় এইখিনি আমাৰ মাটি। ঠিক তেনেকৈ নাগালেণ্ডৰ ফালে নাগালেণ্ডৰ মানুহেও সোমাই আহে অসমৰ ফালে, অসমৰ মানুহে কয় এইখিনি অসমৰ মাটি, নাগালেণ্ডে কয় নাগালেণ্ডৰ মাটি, অৰুণাচলে কয় অৰুণাচলৰ মাটি, অসমে কয় অসমৰ মাটি। এতিয়া এইবিলাকক লৈ নিজ ৰাজ্যৰ মানে নিজা
যিবিলাক নেকি দেশ আছে দেশৰ ৰাজ্যবিলাকৰ মানুহৰ মাজতেই কাজিয়া পচাল হয় তো এইবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰলৈ 3 মাহৰ সময় বান্ধি দিছে আৰু এতিয়া সীমা নিৰ্ধাৰণ কৰি দিব লাগিব যে কাৰ ৰাজ্যখন কোন দখলৈকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচনৰ ওপৰতে এতিয়া নিৰ্বাচনক লৈ এটা আহি গৈছে নতুন নিয়ম এতিয়াৰে পৰা যিকোনো এটা ভোট কেন্দ্ৰত মাত্ৰ 1200হে ভোটাৰ থাকিব পাৰিব বুলি জনাইছে কোনো এটা অঞ্চলত যেনিবা আছে 1400 মানুহ তথাপিও সেই ভোট কেন্দ্ৰটোত 1400 মানুহে থাকিব নোৱাৰিব দৰকাৰ হলে আৰু এটা ভোট কেন্দ্ৰ স্থাপন কৰিব লাগিব এতিয়াৰে পৰা 1200হে মিনিমাম এতিয়াৰে পৰা ভোটাৰ থাকিব পাৰিব বুলি জনাইছে আৰু এই নিয়মটো বান্ধি দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ধৰি লওক কোনো এটা সমষ্টিত যেনিবা আপোনাৰ 15000 মানুহ আছে আৰু তাতে যেনিবা কেৱল 10টাহে ভোট কেন্দ্ৰ আছে আৰু প্ৰত্যেকটো ভোট কেন্দ্ৰত যেনিবা 1500কে মানুহ ভাগ কৰি দিয়া হৈছে কিন্তু এতিয়াৰে পৰা আৰু ভোট কেন্দ্ৰ বৃদ্ধি কৰিব লাগিব এটা ভোট কেন্দ্ৰত কেৱল 1200 মানুহে থাকিব পাৰিব যাতে নিয়াৰিকৈ ভোট কেন্দ্ৰটো চলি যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে অমিত শাহ ডাঙৰীয়া আহিছিলে আমাৰ অসমলৈ বুলি অমিত শাহ ডাঙৰীয়া অসমলৈ অহাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বিমানবন্দৰত গৈ ৰৈ আছিলে আদৰণি জনাবৰ বাবে আৰু আদৰণি জনোৱাৰ সময়ত তেখেতে এখন গামোচা পিন্ধাবলৈ লৈছিলে কিন্তু গামোচাখন পিন্ধাবলৈ লওঁতে হাততে ধৰি গামোচাখন হাতত লৈ ললে অমিত শাহ ডাঙৰীয়াই আৰু তাৰ পাছতেই এতিয়া অমিত শাহ ডাঙৰীয়াক দাবী উত্থাপন কৰিছে ক্ষমা খুজিবৰ কাৰণে কাৰণ তেখেতে অসমীয়াৰ গামোচাখন অসমীয়াৰ স্বাভিমানক তেখেতে অপমান কৰিছে এতিয়া বহুতো যিসকল নেকি বিজেপি সাপোৰ্টাৰ আছে তো তেওঁলোকে কৈছে যে অমিত শাহ ডাঙৰীয়া দেৱে অসমৰ কালচাৰটো নাজানে আৰু সেইভাবে তেখেতে গামোচাখন হাতত লৈ লৈছে অমিত শাহ ডাঙৰীয়া অসমলৈ ইয়াৰ পূৰ্বেও আহিছে আৰু তেখেত এজন যেহেতু গৃহমন্ত্ৰী তো এখন তেখেতৰে নিজৰ ৰাজ্যৰ এটা কালচাৰৰ বিষয়ে নজনাটো বিৰাটেই দুৰ্ভাগ্যজনক কথা আৰু যেতিয়া তেখেতে পিন্ধাবলৈ গৈছে তো তেখেতে অবিয়াসলি গম পায় যে মই এখন পিন্ধাব তো তেখেতে হাতত লৈ লোৱাটো একেবাৰে দুৰ্ভাগ্যজনক কথা আৰু তাৰ লগতে অন্য এজন বিজেপি নেতাই কৈছে অমিত শাহ ডাঙৰীয়া দেৱে গামোচা নোলোৱাক লৈ বিতৰ্ক কৰাৰ অৱকাশ নাই তেওঁ দেশৰ এগৰাকী গৃহমন্ত্ৰী যথেষ্ট নিৰাপত্তাৰ কথা আছে প্ৰটোকলৰ কথা আছে মানে কোনো এখন দেশৰ যেতিয়া কোনো এজন মন্ত্ৰী কোনো এখন ৰাজ্যলৈ যায় আৰু সেই ৰাজ্যখনৰ যেতিয়া মুখ্যমন্ত্ৰীজনে আদৰণি জনাবলৈ যায় মুখ্যমন্ত্ৰীজনেও প্ৰটোকল ফলো কৰিব লাগিব এইটো এটা ডাঙৰ কথা মুখ্যমন্ত্ৰীজনকো তেখেতলোকে অবিশ্বাস কৰে হয় না স্বয়ং মুখ্যমন্ত্ৰীজনে গামোচাখন পিন্ধাবলৈ গৈছে তো তাত আপোনাৰ অবিশ্বাস কৰিব লগা কি কথা থাকিলে তো এইটো এটা মানে সম্পূৰ্ণৰূপে অসমীয়া গামোচাখনক অপমান কৰিছে অসমীয়াৰ স্বাভিমানক তেখেতে অপমান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত পালন কৰা হ'ব এতিয়া বিহাৰ দিৱস খবৰ লোৱা অনুসৰি গুৱাহাটীত পালন কৰা হ'ব বিহাৰ দিৱস আৰু 22 তাৰিখৰ দিনাখন 22 মাৰ্চৰ দিনাখন বিহাৰ দিৱস অসমত পালন কৰা হ'ব ৰাজভৱনত কি হ'ব এই সম্পৰ্কে অসমত বিহাৰ দিৱস কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুনাইৰ পৰা খবৰ ওলাইছে জুনাইত কংগ্ৰেছ কৰ্মীৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণ আহত 5 কংগ্ৰেছ নেতাকৰ্মী বিধায়ক ভুৱন পেগুৰ পৃষ্ঠপোষকতাত আক্ৰমণৰ অভিযোগ এই অভিযোগ দিছে কংগ্ৰেছৰ তৰফৰ পৰা আৰু কংগ্ৰেছ কৰ্মীৰ প্ৰায় 5 জনকৈ আহত হৈছে তো তেওঁলোকে অভিযোগ দিছে যে এই যিনেকি তেওঁলোকৰ ওপৰত আক্ৰমণ চলিলে তো এই আক্ৰমণত বিজেপিৰ গুণ্ডা বাহিনীৰ হাত আছে আৰু বিজেপিৰ নেতাৰ হাত আছে বুলি তেখেতলোকে অভিযোগ দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে AIUDFৰ বিধায়ক শামসুল খুদ্দাৰ ওপৰত যোৱাকালি এটা ভিডিঅ' ক্লিপ দেখা পালো ফেচবুকত আপোনালোকে দেখা পাইছিলে নে নাই পোৱা কমেন্ট এটা কৰি জনাব AIUDFৰ বিধায়কজনৰ ওপৰত তো তেখেতে মানে কৰবাত গৈছিলে কিবা এটা উদ্বোধন কৰিবৰ কাৰণে তেখেতে কিবা এটা ধৰি লওক আধাৰশিলা স্থাপন কৰিবৰ কাৰণে গৈছিলে আৰু কিবা এটা কাৰণত তো তেখেতে ফিটা কাটিবৰ সময়ত দেখা পালে যে যি কেইটা কলপুলিত ৰছিডাল লগাই থোৱা আছিল কলপুলি কেইটা তেনেই সৰু মানে মানুহতকৈ সৰু সৰু একেবাৰে তেনেই সৰু সৰু কলপুলিত ফিটা লগাই দিছে আৰু তেখেতে ফিটাডাল কাটিব কেনেকৈ মানে সাপৰি বা আঁঠুৰ কাঢ়ি তেখেতে ফিটাডাল কাটিব লাগিব তেনেই একেবাৰে তলত লগাই থোৱা আছে আৰু তাৰ পাছত বিধায়কজনৰ বিৰাট খং উঠিলে বিধায়কজনে খং উঠাৰ পাছত কি কৰিলে বাপেকে কলপুলিটোকে উঠাই লৈ যিজনে সেই কলপুলিটো আনিছিলে তেখেতকে কলপুলিটোৰে ধামাকা পিটন দি দিলে দেখিছে এয়াই হৈছে আপোনাৰ
ৰাজনীতি যিবিলাকে ৰাজনীতি কৰে তেওঁলোকৰ আচল চৰিত্ৰ যেতিয়া ইলেকশ্যনৰ সময় আহিব তেতিয়া আপোনালোকক ভৰি হাতে ধৰিব আৰু তাৰ পাছত যেতিয়া আপোনালোকৰ পাল আহিব তেওঁলোকক কিবা এটা খোজাৰ তো তেতিয়া আপোনালোকক সেই দুখন হাতেৰে চৰ মাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে নেকি যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেন্তে কংগ্ৰেছত বা ৰাইজৰ দলত আপোনালোকে নুঘুৰিব নহলে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰা হ'ব বৰ্তমান সময়ত বিভিন্ন জায়গাৰ পৰা অভিযোগ আহিছে যে কোনো লোকে কংগ্ৰেছৰ দুই এখন মিটিঙত ঘূৰাৰ বাবে কংগ্ৰেছক সাপোৰ্ট কৰাৰ বাবে লুৰিন জ্যোতিক ভোট দিয়াৰ বাবে বা অখিল গগৈক ভোট দিয়াৰ বাবে অখিল গগৈৰ লগত ঘূৰাৰ বাবে অখিল গগৈৰ মিটিঙত তেখেতলোকে এটেণ্ড হোৱাৰ বাবে বিভিন্ন স্থানত এতিয়া অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰি দিয়া হৈছে গতিকে অসম চৰকাৰে যদি প্ৰকৃততে এইটো কৰিছে বা অসম চৰকাৰে নহলেও বিজেপি কৰ্মকৰ্তাসকলে যদি প্ৰকৃততে এই কামটো কৰিছে তেনেহলে এইটো কিন্তু একেবাৰে ভুল কাম কৰিছে তেওঁলোকে বুজাব বিচাৰিছে যে আমি সৰ্বশ্ৰেষ্ঠ আমি যি কৰিব বিচাৰো তাকেই কৰিব পাৰো আৰু আটাইতকৈ দুখৰ খবৰটো হৈ গ'ল যে অৰুণোদয় আঁচনি কিবা আঁচনি এইবিলাক কিন্তু একোখন চৰকাৰী আঁচনি আৰু এই চৰকাৰী আঁচনিবিলাকৰ দায়িত্ব দিয়ে কাক এই চৰকাৰী আঁচনিবিলাকৰ দায়িত্ব দিয়ে বিজেপি কৰ্মীসকলক আৰু তেনে ক্ষেত্ৰতটো আপোনাৰ দুৰ্নীতি হোৱাটো নিশ্চিত তেনে ক্ষেত্ৰতটো আৰু বিজেপি কংগ্ৰেছ হোৱাটো নিশ্চিত গতিকে এইটো একেবাৰে ভুল কাম কৰিছে যদি মুখ্যমন্ত্ৰী মহোদয়ে গম নাপায় তেনেহলে ইয়াৰ উচিত তদন্ত কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন ট্ৰাক ড্ৰাইভাৰৰ ওপৰত যিজনৰ নাম হৈছে ৰাজেশ এজন ট্ৰাক ড্ৰাইভাৰে তেখেতে ট্ৰাক চলাই থকাৰ সময়ত তেখেতৰ জীৱন কাহিনীটো ফেচবুক আৰু ইউটিউবত ভিডিঅ' আকাৰে প্ৰচাৰ কৰে আৰু এটা সময়ত তেখেতৰ ভিডিঅ' ইমানে ভাইৰেল হয় তেখেত বৰ্তমান সময়ত এজন সফল ইউটিউবাৰ বা সফল কন্টেন্ট ক্ৰিয়েটৰ তো তেখেতৰ ভিডিঅ' হয়তো আপোনালোকে নিশ্চয় চায় তো তেখেতে বৰ্তমান সময়ত তেখেতৰ যিবিলাক সপোন আছিলে যিবিলাক সপোন নেকি ট্ৰাক চলাই পূৰ কৰিব পৰা নাছিলে সকলোবিলাক সপোন তেখেতে পূৰ কৰিলে এটা নিজা ঘৰ তেখেতৰ বেংক বেলেন্স তেখেতৰ এখন নিজা ট্ৰাক সকলোবিলাক তেখেতে ফুলফিল কৰিলে আৰু ৰিসেন্টলি তেখেতে এখন BMW ক্ৰয় কৰিছে ইউটিউবত ভিডিঅ' বনাই দেখিছে কন্টেন্ট ক্ৰিয়েটৰৰ পাৱাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰা তো খবৰ ওলাইছে বিজেপি পাৰ্টিৰ এতিয়া পুৰণি কৰ্মীসকলৰ দিন ভাল হৈ আহিছে পুৰণি কৰ্মীসকলৰ দিন এতিয়া ঘূৰি আহিছে বিজেপি পাৰ্টিত কিয়নো আমি বহুদিন দেখি আহিছিলো বিজেপিৰ যি সকল পুৰণি কৰ্মী আছিলে তেওঁলোকক প্ৰায় অৱহেলা কৰা যেন আমি দেখা পাইছিলো কিন্তু এতিয়া বিজেপিৰ সভাপতি হৈছে অসমৰ বিজেপিৰ সভাপতি হৈছে দিলীপ শইকীয়া ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ সভাপতি হোৱাৰ পাছৰে পৰা আমি দেখিবলৈ পাইছো পুৰণি যিবিলাক কৰ্মী আছে কৰ্মীসকলক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা গৈছে যেহেতু তেখেত এজন পুৰণি বিজেপি নেতা আছিলে তেখেত এজন পুৰণি বিজেপি নেতা আছিলে পুৰণি বিজেপি কৰ্মী আছিলে এতিয়া পুৰণি যিবিলাক নেকি বিজেপি কৰ্মী আছিলে তেখেতলোকক প্ৰাধান্য দিয়া দেখা পাইছো খবৰ লোৱা অনুসৰি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি খবৰ শুনা পাইছিল কিমান দূৰ সত্য নাজানো এই কথা গৌৰৱ গগৈয়ে কৈছিলে তেখেত হয়তো অনাগত সময়ত আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডোনাল্ড ট্ৰাম্পৰ এটা নিজা সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে এটা ব্যক্তিগত তেখেতৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে আৰু সেই সোশ্যাল মিডিয়া প্লেটফৰ্মত এতিয়া যোগদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী খবৰ লোৱা অনুসৰি ডোনাল্ড ট্ৰাম্পৰ মালিকাধীন সোশ্যাল মিডিয়া প্লেটফৰ্ম ট্ৰুথ সোশ্যালত যোগদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ট্ৰুথ সোশ্যালত যোগদান কৰা বিশ্বৰ কেইজনমান নেতাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বিশ্বৰ কেইবাজনো আপোনাৰ নেতাই যোগদান কৰিছে ডোনাল্ড ট্ৰাম্পৰ এই ট্ৰুথ সোশ্যালত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই আহিছে টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা টাই আহোম যুৱ পৰিষদে অসম চৰকাৰক বান্ধি দিলে 2025 চনটোৰ এটা ডেডলাইন এই ডেডলাইন কিয় বান্ধি দিলে টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা কৈছে যে আহোমক জনজাতিকৰণৰ মৰ্যাদা দিয়ক আৰু 2025 চনটোৱে হৈছে এক ডেডলাইন আৰু শিৱসাগৰত এই হুংকাৰ জনাই টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা কাৰণ প্ৰত্যেকখন চৰকাৰে ঠগি আহিছে
আমাৰ আহোমক জনজাতিকৰণ কৰাৰ পৰা প্ৰত্যেকখন চৰকাৰে ঠগি আহিছে লাষ্ট এতিয়া বিজেপিক ডেডলাইন বান্ধি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকলে এতিয়া পাছ কৰিছিলে তো তেওঁলোকৰ ওপৰত এডিআৰইত যিসকলে নেকি এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গত পাছ কৰিছে তো তেওঁলোকৰ এতিয়া কি হ'ব মৌখিক পৰীক্ষা হ'ব আৰু সেই মৌখিকত যিসকলে পাছ কৰিব তেওঁলোকক অক্টোবৰ মাহত দিয়া হ'ব নিযুক্তি পত্ৰ আৰু তাৰ পাছতেই নৱেম্বৰ ডিচেম্বৰত পুনৰ এডিআৰই আৰু অসম আৰক্ষীৰ খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো প্ৰস্তুতি চলাই থাকক খুব শীঘ্ৰেই আপোনালোকৰ বাবে আকৌ পোষ্ট ওলাব আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ মেট্ৰিকৰ সমাজ অধ্যয়নৰ বিষয়টোৰ ওপৰত এইবাৰ বহু লোকে হেনো কৈছিলে সমাজ অধ্যয়নৰ যিখন প্ৰশ্ন কাকত আছিলে সেইখন হেনো অলপমান টান আহিছিলে আৰু এই সন্দৰ্ভত হেনো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক জনাইছিলে ভাগিনহতে যাৰ বাবে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সিদ্ধান্ত লৈছে যে মেট্ৰিকৰ সমাজ অধ্যয়ন বিষয়ত অতিৰিক্ত নম্বৰ লাভ কৰিব এইবাৰ পৰীক্ষাৰ্থীসকলে প্ৰশ্ন কাকতখন টান অহা বুলি কেইবাগৰাকীও ভাগিনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেনো আপত্তি জনাইছিলে আৰু যাৰ বাবে এতিয়া সমাজ অধ্যয়ন বিষয়ত হেনো অধিক নাম্বাৰ প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক বা আৰু কিমান ফেচিলিটি নিদিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এছৰ' তৰফৰ পৰা খবৰ ওলাইছে এছৰ'য়ে এতিয়া আৰু এখন মহাকাশ গৱেষণাৰ বাবে সাজু হৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি চন্দ্ৰযান 5 অভিযানত অনুমোদন জনাইছে কেন্দ্ৰ চৰকাৰে আৰু এই অভিযানত জাপানেও সহায় কৰিব আমাৰ ভাৰতক বা জাপানেও সহায় কৰিব এছৰ'ক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা তো তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা বিজেপিক কটাক্ষ কৰি কেইবাখনো পোষ্টাৰ জাৰি কৰিছে আৰু সেই পোষ্টাৰখনত লিখা আছে হিন্দু যদি ভাই ভাই গেছৰ দাম কিয় ৰেহাই নাই তো এই পোষ্টাৰ অৱশ্যে আমাৰ অসমত নহয় এই পোষ্টাৰ অৱশ্যে হৈছে আপোনাৰ কলকাতাত হ'ব পাৰে যিহেতু বাংলাত লিখা আছে হিন্দু ভাই ভাই তবু তেলৰ দাম লুটে চাই মানে তেলৰ দামেৰে মানুহক লুটিবলৈ চাই তাৰপিছত লিখিছে যে হিন্দু যদি ভাই ভাই কিয় গেছৰ দাম কমা নাই এনেকুৱা ধৰণৰ বহুতো শ্লোগান এতিয়া দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ অসমত নহয় একচুয়ালি কলকাতাত এই শ্লোগান দেখিবলৈ পোৱা গ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুনিতা উইলিয়ামছৰ ওপৰত প্ৰায় 9 মাহ দিন মহাকাশত থকাৰ পাছত এতিয়া পৃথিৱীলৈ ঘূৰি আহিছে সুনিতা উইলিয়ামছ আৰু তেখেতক পৃথিৱীলৈ ঘূৰাই অনাত সহায় কৰিছে এলন মাস্কৰ কোম্পানী স্পেচ এক্সে তো স্পেচ এক্সৰ এক মিছনে ঘূৰাই আনিছে তেখেতক পৃথিৱীলৈ এতিয়া সুনিতা উইলিয়ামছ আমাৰ ভাৰতীয় মূলৰ তো তেখেতৰ সম্পৰ্কে বাৰু আপোনালোকে জানেনে সুনিতা উইলিয়ামছৰ দেউতাকজন আছিলে গুজৰাটৰ তেখেত আছিলে তো তাৰ পাছত তেখেতে আমেৰিকাৰ এগৰাকী ছোৱালীক বিয়া পাতিলে আমেৰিকাৰ এগৰাকী ছোৱালীক বিয়া পতাৰ পাছত তেখেতৰ পিতৃ থাকিলেগৈ আমেৰিকাত তো ইনডাইৰেক্টলি ক'বলৈ গ'লে সুনিতা উইলিয়ামছ এগৰাকী ভাৰতীয় ইনডাইৰেক্টলি ডাইৰেক্টলি ক'বলৈ গ'লেতো আৰু আমেৰিকান যিহেতু তেখেতৰ পিতৃ আমেৰিকাতে স্থায়ী বাসিন্দা ল'লেগে আমেৰিকাৰ এগৰাকী ছোৱালীক বিয়া পতাৰ পাছত তো তেখেতৰ পিতৃ যিহেতু ভাৰতীয় আছিলে তো ইনডাইৰেক্টলি আমি সুনিতা উইলিয়ামছকো ভাৰতীয় বুলিয়ে ক'ব পাৰোঁ তো সুনিতা উইলিয়ামছক পদ্মভূষণ সন্মানেৰে ভাৰত চৰকাৰে সন্মানিত কৰিছে প্ৰায় 9 মাহ দিন থকাৰ পাছত ঘূৰি আহিছে পৃথিৱীলৈ তো তেখেতৰ বিষয়ে বাৰু আগত গম পাইছিলে নে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিলীপ শইকীয়াৰ ওপৰত অৰ্থাৎ অসমৰ বিজেপিৰ সভাপতি আৰু অসমৰ এজন সাংসদ দিলীপ শইকীয়াৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো তো আমি এতিয়ালৈকে যিমান দুখৰ দেখিছো দিলীপ শইকীয়া কিন্তু সঁচাকৈ এজন ভাল মানুহ যেন লাগিছে তো দিলীপ শইকীয়াই এতিয়া দাবী জনাইছে ৰেল মন্ত্ৰীক দিলীপ শইকীয়াই কৈছে গুৱাহাটী টু দিল্লী আৰু গুৱাহাটী টু চেন্নাই এক্সপ্ৰেছক শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিব লাগে বেলেগে যদি বিচাৰিলেহেঁতেন হয়তো চাগে বেলেগ কিবা নাম দিবলৈ ইচ্ছা কৰিলেহেঁতেন হয়তো ৰামৰ লগত জড়িত বা লক্ষ্মণৰ লগত জড়িত সীতা মাতাৰ লগত জড়িত এনেকুৱা বেলেগ কিবা নাম দিব বিচাৰিলেহেঁতেন কিন্তু দিলীপ শইকীয়াই কৈছে যে শংকৰদেৱ আৰু মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিব লাগে কোভিড-19 মহামাৰীৰ সময়ত যিবিলাক নেকি আমাৰ অসমৰ ৰেল ষ্টপ বন্ধ কৰি দিয়া হৈছিলে সেই ষ্টপেজবিলাক পুনৰ খুলিব লাগে গুৱাহাটী টু ডিব্ৰুগড় ৰেলপথত
ৰঙিয়া আৰু ওদালগুৰি হৈ নতুনকৈ বন্দে ভাৰত এক্সপ্ৰেছ সেৱা আৰম্ভ কৰিব লাগে গুৱাহাটী জগলপুৰ মানে উৰিষ্যাৰ পোনপটীয়া ৰেল যোগান সেৱা আৰম্ভ কৰিব লাগে দৰং জিলাক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব লাগে এইসমূহ দাবী উত্থাপন কৰিছে ৰেল মন্ত্ৰীলৈ আমাৰ অসমৰ বিজেপিৰ সভাপতি আৰু আনফালে অসমৰ সাংসদ দিলীপ শইকীয়াই অৱশ্যে বিজেপিৰ সভাপতি বুলি ক'লে নহ'ব অসমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াদেৱে ৰেল মন্ত্ৰীক এইকেইটা দাবী উত্থাপন কৰিছে আৰু চেলুট জনাইছোঁ ভাল লাগিছে এইকেইটা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিবিলাক নেকি পৰ্টেল আছে বা আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি ডিজিটেল পৰ্টেল আছে ডিজিটেল মাধ্যম আছে এইবিলাকৰ ওপৰত এতিয়া হয়তো এখন কমিটি গঠন কৰা হ'ব হয়তো এতিয়া কিছুমান ৰুল ৰেগুলেশ্যন অনা হ'ব আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি পৰ্টেল চেনেল আছে সেইবিলাকৰ ওপৰত কাৰণ পৰ্টেল চেনেলসমূহৰ ওপৰত কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নথকাৰ বাবে বৰ্তমান সময়ত বিভিন্নজনে পৰ্টেল খুলি লৈছে আৰু যা তা বুলকি থাকে গতিকে এইবিলাকৰ ওপৰত এতিয়া অকণমান নাকি লগোৱা হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া যিবিলাক নেকি মেডিকেল কলেজ আছে অসমৰ প্ৰায় কেইখন মেডিকেল কলেজতে এতিয়া চতুৰ্থ বৰ্গৰ বহুতো পিয়ন চকীদাৰ ভাত ৰান্ধনি আপোনাৰ এছিষ্টেণ্ট ৱৰ্কাৰ বহুতো প্ৰয়োজন হ'ব আৰু এই এছিষ্টেণ্ট ৱৰ্কাৰ পিয়ন বা ভাত ৰান্ধনি বা ধৰি লওক যিসকল চকীদাৰ থাকিব এইসকলৰ চাকৰিসমূহ কিন্তু পাৰ্মিনেণ্ট নহয় তেওঁলোকৰ চাকৰিসমূহ হ'ব এক প্ৰকাৰে কণ্টেক্সুৱেল বহুতো ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'ব আৰু য'ত নেকি তেওঁলোকৰ দৈনিক মজুৰি থাকিব 316 টকা মানে প্ৰত্যেক মাহে তেওঁলোকৰ দৰমহা বুলি ক'বলৈ গ'লে প্ৰায় 10,000 টকা হ'বগৈ কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈ গ'ল কি এই যি নেকি ল'ৰা ছোৱালীবিলাক নিযুক্তি যে পাব ডাইৰেক্টলি তেওঁলোকক নিযুক্তি নিদিয়ে বোলে অসম চৰকাৰে কি কৰিলে নিযুক্তি উলিয়ালে যে এনেকৈ কণ্টেক্সুৱেল চাকৰি হ'ব তোমালোকে যোগদান কৰিলে কৰিব পাৰা তো তেনেকুৱা ধৰণৰ পৰীক্ষা নহয় বা অসম চৰকাৰে ডাইৰেক্টলি নিযুক্তি নিদিয়ে কি হ'ব কোম্পানীক দায়িত্ব প্ৰদান কৰিছে কোম্পানীসমূহক দায়িত্ব প্ৰদান কৰিছে কোম্পানীসমূহে সেই এজেন্সিসমূহে মানুহ এজেন্সিসমূহক দায়িত্ব দিব আৰু সেই এজেন্সিসমূহে তাত মানুহ যোগান ধৰিব আৰু এই এজেন্সিসমূহক জনোৱা অনুসৰি ল'ৰা ছোৱালীসমূহ 8 পাছ হ'ব লাগিব যেনেকৈ নেকি বাহিৰত যে মানুহবিলাকে কাম কৰি থাকে বাহিৰত যে মানুহবিলাকে যায় ধৰি লওক চকীদাৰ কৰিবৰ কাৰণে বা সিকিউৰিটি কৰিবৰ কাৰণে তো তেওঁলোকে ডাইৰেক্টলি কোম্পানীত যোগদান নকৰে এজেন্সিত যোগদান কৰে এজেন্সিয়ে তেওঁলোকক যোগদান কৰোৱাই দিয়ে বিভিন্ন ধৰণৰ সেই কোম্পানীবিলাকত ঠিক তেনেকৈ আমাৰ অসমতো সেই চিষ্টেমেই কৰিছে এজেন্সিসমূহে যোগদান কৰোৱাই দিব বিভিন্ন ধৰণৰ এই আমাৰ চৰকাৰী হস্পিটেল কেইখনত এটা সবচে ডাঙৰ কথাটো হৈ গ'ল কি এই ঠিকাটো দিব বিচাৰিছে এতিয়া বিদেশী কোম্পানীক মানে আমাৰ অসমৰ কোম্পানীক নহয় বহিৰাগত কোম্পানীক ঠিকা দিব বিচাৰিছে একচুৱেলি ডাইৰেক্টলি ঠিকাটো দি দিব বিচৰা নাই ইনডাইৰেক্টলি দিব বিচাৰিছে তো অশোক সিংঘাল ডাঙৰীয়াদেৱে কৈছে যে যিসকল লোকে নেকি এই ঠিকাটো ল'ব তো তেওঁলোকৰ এতিয়ালৈকে 3 বছৰ অবিৰতভাৱে 3 বছৰ তেওঁলোকৰ টাৰ্ণঅভাৰ 50 কোটি হ'ব লাগিব মানে যিকেইটা কোম্পানীয়ে মানুহ যোগান ধৰিব তেওঁলোকে বিগত পাৰ হৈ যোৱা 3 বছৰ তেওঁলোকৰ বছৰি উপাৰ্জন 50 কোটি হ'ব লাগিব তেতিয়াহে তেওঁলোকক এই ঠিকা প্ৰদান কৰা হ'ব এটা ইন্টাৰেষ্টিংলি আমাৰ অসমত এটাও তেনেকুৱা কোম্পানী নাই যিসকলৰ প্ৰত্যেক বছৰৰ টাৰ্ণঅভাৰ 50 কোটি তো আমাৰ অসম এখন তেনেকুৱা ৰাজ্যই নহয় আমাৰ অসমত তেনেকুৱা মানে ধৰি লওক মানুহ দৰকাৰ হোৱা তেনেকুৱা ধৰণৰ ডাঙৰ কোম্পানীয়ে নাই গতিকে এই যি গোটেইটো ঠিকাটো পাব কোনে বহিৰাগত এটা কোম্পানীয়ে মানে ইনডাইৰেক্টলি বহিৰাগতকে দিব বিচাৰিছে কিন্তু হলেও আৰু মানুহৰ যাতে নজৰত নাহক তো তাৰ কাৰণে মানে এটা টাৰ্ম এণ্ড কণ্ডিশ্যন আৰু বান্ধি দিছে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে শিৱসাগৰ সমষ্টিৰ পৰা তো ৰংঘৰৰ বাকৰিত এই অলপমান বৰষুণ দিওঁতেই পানী জমা হৈ পৰিলে আৰু তাৰ পাছত বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে একাংশ লোকে এতিয়া ৰংঘৰৰ বাকৰি বা ৰংঘৰ কি হৈছে আপোনাৰ মেৰামতি কৰি থকা হৈছে বা ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছে পুনৰ নিৰ্মাণ কৰে বুলি ক'লে ভুল হ'ব ৰংঘৰৰ বাকৰি নিৰ্মাণ কৰি থকা হৈছে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকে হয়তো গম পায় আজিৰ পৰা কেইদিনমান পূৰ্বে অসম কেবিনেটত এই সিদ্ধান্ত লৈছিলে এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰংঘৰৰ চৌহদত পানী সোমোৱাৰ যি নেকি পানী সোমাইছে তো এই পানী সোমোৱাৰ সম্পূৰ্ণ দুখ হৈছে সেইটো কোম্পানী যিটো কোম্পানীয়ে তাত কাম কৰি আছে ৰংঘৰৰ প্ৰকল্প কাম কৰি থকা গুৱাহাটীৰ কোম্পানীয়ে প্ৰশাসনৰ লগত কোনো ধৰণৰ সহযোগিতা কৰা নাই বুলি জনাইছে অখিল গগৈয়ে
দিছপুৰৰ আশীৰ্বাদ পুষ্ট কোম্পানীয়ে গুৰু গোসাঁই নমনাকৈ কাম কৰিছে আৰু এই কাৰণেই ৰংঘৰৰ বাকৰিত পানী সোমাইছে বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াই তো বন্ধু বান্ধৱীসকল কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট সেকশ্যনত জনাই থৈ যাব আৰু যিবিলাক কোম্পানীয়ে কাম কৰি আছে সেইবিলাক অসমৰ নহয় সেইবিলাক বহিৰাগত কোম্পানী তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম